হয়, সম্ভাৱ্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰিবহণ বিভাগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলো ইতিমধ্যে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে কলিয়াবৰ সমজিলা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যি পাৰ হৈ যোৱা 715 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথত BNS 163 মানে 163 ধাৰা ইতিমধ্যে জাৰি কৰিছে। আমি দৃশ্যটো দেখুৱাইছো, বনকৰ্মীসকলে এইদৰে আচলতে পথছোৱাৰ কাষত তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আছে। আৰু এই পথছোৱাইদি যদি আপুনি পাৰ হৈ যায় তেনেহ'লে এতিয়া ঘণ্টাত 40 কিলোমিটাৰ বেগত পাৰ হ'ব লাগিব। আনহাতেদি গধুৰ যান বাহন এই পথছোৱাৰ ওপৰত ৰখাব নোৱাৰিব। 5জনতকৈ অধিক লোক এই পথছোৱাইদি একেলগে থাকিব নোৱাৰিব। আনহাতে উচ্চ স্তৰত যি মিউজিক চিষ্টেম, সংগীত আৰু লাইট, বৈদ্যুতিক লাইটৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ সমাজলীয়া প্ৰশাসনে। উচ্চ লাইট জ্বলাব নোৱাৰিব, উচ্চ স্তৰত সংগীত বজাব নোৱাৰিব আৰু এই পথছোৱাদি কোনো কাৰণতে গধুৰ যান বাহন ৰখাব নোৱাৰে। আমি দৃশ্যটো দেখুৱাইছো আৰু এয়া হৈছে কলিয়াবৰৰ দৃশ্য, কলিয়াবৰৰ বুঢ়া পাহাৰৰ দৃশ্য। এইদৰে বনকৰ্মীসকলে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আছে। সমান্তৰালভাৱে যি পৰিবহণ বিভাগ আছে, সেই পৰিবহণ বিভাগেও তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। মুঠতে 24 ঘণ্টাই তেওঁলোকৰ যি নজৰ, সেই নজৰ ইতিমধ্যে ৰখা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছো আৰু এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি পাৰ হৈ যোৱা 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু এই পথছোৱাত ইতিমধ্যে কলিয়াবৰ জিলা প্ৰশাসনে যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞা জাৰি কৰিছে। BNSS 163 ধাৰা ইতিমধ্যে জাৰি কৰিছে আৰু পথছোৱা পাৰ হোৱাৰ ক্ষেত্ৰত কেইবাটাও নীতি নিয়ম ইতিমধ্যে ধাৰ্য কৰা দেখিবলৈ পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলে ইতিমধ্যে তেওঁলোকৰ যি কৰ্তব্য সেই কৰ্তব্য সমাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্যটো দেখুৱাইছো আৰু পৰিবহণ বিভাগৰ ব্যক্তিসকল আছে আমাৰ লগত। আমি যদি সম্ভৱ হয় কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে কলিয়াবৰ সমজিলা প্ৰশাসনে 163 ধাৰা জাৰি কৰিছে। আপোনালোক কেনেদৰে? আমি আগতে যেনেকৈ থাকোঁ তেনেকৈ আছোঁ, কাৰণ আমি প্ৰতিটো লক্ষ্য কৰি আছোঁ যে পানী কোন সময়ত বেছি হৈছে বা জীৱ জন্তু কোনফালে পাৰ হ'ব পাৰে বেছিভাগ, সেই এনিমেল কৰিডৰকেইটাত আমি বেছিকৈ চকু ৰাখোঁ যাতে গাড়ীখিনি লাহে লাহে যায়। এতিয়া আমি তেখেতসকলক কৈছোঁ যে আপোনালোকে লাহে লাহে যাব, কিন্তু তাৰ মাজতো কিছুমান চালক আছে তেখেতসকলে আইনটো অলপ অমান্য কৰি যায়, গতিবেগটো অলপ বেছিকৈ যায়। তাত এই চালানৰ আমি মেচিনৰ থ্ৰুৱেদি চালান কটা হয় যিকেইখন বেছি স্পীডত যোৱা হয়। আৰু মানুহক আমি অনুৰোধ কৰিম তেওঁলোকে নিজে অকণ কাজিৰঙাৰ মাজেদি অহা যোৱা কৰোঁতে অলপ নিজেই সষ্টম হওক, যাতে জীৱ জন্তু পাৰ হওঁতে কোনো তাৰমানে ক্ষয় ক্ষতি নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অলপ লাহে লাহে গ'লে আমিও সকাহ পাম অলপ। নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ আচলতে মন্তব্য ৰাখিছে আৰু তেওঁলোকে যি দায়িত্ব সেই দায়িত্ব সমাপন কৰি থকা সময়তে আমাক যি তেওঁলোকৰ দায়িত্ব সেই দায়িত্বৰ বিষয়ে অৱগত কৰিলে। আমি দৃশ্যটো দেখুৱাইছো, ইতিমধ্যে যি গধুৰ যান বাহন সেই যান বাহনসমূহ আহি আছে, কিন্তু 40 কিলোমিটাৰ ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত এই যান বাহন আহিব নোৱাৰিব। আৰু 40 কিলোমিটাৰতকৈ অধিক বেগত আহিলেই পৰিবহণ বিভাগে তেওঁলোকৰ যি দায়িত্ব, যি জৰিমনা সেই জৰিমনা বিহিব। আমি দেখুৱাই আছো দৃশ্যটো। আৰু কিছু বনকৰ্মী আমাৰ লগত উপস্থিত আছে, যদি সম্ভৱ হয় অকণমান কথা পাতিম। অকণমান আপোনালোকে দায়িত্ব পালন কৰি আছে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে, আপোনালোক কেনেদৰে সাজু হৈছে? আমি সম্পূৰ্ণভাৱে সাজু। আমি জীৱ জন্তু পাৰ হোৱা জেগাবিলাকত আমি সকলো মানুহে নিজৰ নিজৰভাৱে নিজৰ দায়িত্ব পালন কৰি থাকোঁ। দেখা পোৱা যায় বানৰ সময়ছোৱাত এই পথেদিয়েই বিশেষকৈ বন্য শাস্তিৰ জাক পাৰ হয়। সেই জাক পাৰ হোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে? আমি দুই চাইডে গাড়ীবিলাক ৰখাই দিওঁ, ৰখাই তেওঁলোকক যাবলৈ দিওঁ, তাৰপিছতে গাড়ীবিলাক আমি যাবলৈ পাৰ হ'ব। আনহাতে এই পথছোৱাইদি পাৰ হৈ যোৱা মানুহৰ প্ৰতি কিবা অনুৰোধ কৰিব নেকি? পথত যোৱা মানুহবিলাকে নেমানে, গাড়ীবিলাকৰ স্পীডটো বেছি কৰি দিয়ে। আৰু হয়, তেওঁলোকৰ স্পীড লিমিটটো বেছি হৈ গ'লে মানে জীৱ জন্তু ভয় খাই আহি খুন্দিয়াই দিব পাৰে। পিছত তেওঁলোকৰো দিগদাৰ হয়, আমাৰো দিগদাৰ হয়। পহুটো থাকে, পহু আহে। এতিয়া আপোনাৰ ধৰক দিনৰ ভাগত সিমান এটা নাথাকে বাৰু, ৰাতি ভাগত আহে। কিন্তু গাড়ী পোহৰত মানুহবিলাকে যেতিয়া গাড়ীখন স্পীড হৈ যায় মানে সিহঁতিও হতভম্ব হৈ পিনি গাড়ীত খুন্দিয়াই দিব লাগে। আপোনালোকে ৰাতি কটাব 24 ঘণ্টা 24 ঘণ্টা আছে। নিশ্চয়কৈ এইসকলে আচলতে দিনে নিশাই তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি থাকে। আমি দেখুৱাইছো, দৃশ্যটো দেখুৱাইছো, তেওঁলোকে প্ৰতিনিয়ত তেওঁলোকে কাজিৰঙাৰ স্বাৰ্থত, কাজিৰঙাৰ জীৱকুলৰ স্বাৰ্থত তেওঁলোকে যি দায়িত্ব সেই দায়িত্ব পালন কৰি থাকে। আমিও এই পথেদি পাৰ হৈ যোৱা
সাধাৰণ যিসকল লোক আছে সেই লোকসকলে এটা আহ্বান কৰিম যাতে কলিয়াবৰ সমজিলা প্ৰশাসনে যি এই ধাৰা জাৰি কৰিছে, যি নিয়ম বান্ধি দিছে যে 40 কিলোমিটাৰ ঘণ্টাত অধিক বেগত গাড়ী চলাব না, তেওঁলোকে সেই নিয়ম পালন কৰক। কিয়নো বানৰ সময়ছোৱাত এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল এই পথেদিয়ে পাৰ হৈ কাৰ্বি আংলঙৰ দিশত গতি কৰে, যাতে কোনো জীৱকুলৰ হানি বিঘিনি নহওক সেয়াই আমিও এতিয়া আশা কৰিম।